শৰতৰ সময়, এই সময়খিনি খুব ভাল লগা সময় এটা। গ্ৰীষ্ম আৰু শীতৰ দোমোজাৰ এইটো সময়। সেয়ে হয়তো কোনো কবিয়ে কৈছে যে আজি শৰতৰ প্ৰথম কুঁৱলী সৰিছে, আজি চাগে তোমাৰ মোলৈ মনত পৰিছে। এনেকুৱা এটা আৱেগ ভৰা সময়, আৰু এই সময়খিনিতে আমাৰ সকলো মানুহে পৰিৱেশৰ যিটো সলনি, পৰিৱেশৰ পৰিৱৰ্তনৰ কাৰণে ৰৈ থাকে। আৰু এই সময়খিনিতে শাৰদীয় দুৰ্গা পূজাৰ আগমনৰ সময়, সকলো মানুহৰ মাজতে ৰং ৰহস্য এইবিলাক থাকে। গতিকে শৰৎ আমাৰ খুবেই প্ৰিয় ঋতু। শৰতে আমাৰ সাধাৰণ জনজীৱনৰ যিটো পৰিৱৰ্তন, মানসিক উৎকৰ্ষ সাধনত আমাক বহুত সহায় কৰে। এই সময়খিনিতে শাৰদীয় দুৰ্গা পূজাৰ সময়, আমাৰ সকলো মানুহ ব্যস্ত হৈ থাকে, ৰং ৰহস্যতে এই সময়খিনি পাৰ হৈ যায়। এই সময়খিনিতে এই সময়তে আমাৰ ইতিমধ্যে পাৰ হৈ গৈছে শংকৰদেৱৰ জন্মোৎসৱ। এই সময়খিনি সঁচাকৈ আমাৰ অসমীয়া মানুহখিনিৰ কাৰণে যথেষ্ট ভাল সময়। গতিকে আমি শৰতৰ এই বতৰা আমাৰ আশা কৰিম প্ৰত্যেকজন মানুহৰ মনলৈ, প্ৰত্যেকজন মানুহৰ বুকুলৈ শৰৎ নামি আহক, শৰৎ সমৃদ্ধ হওক, সকলো সতেজ হওক।